নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, বিশ্বনাথ কৃষি সখী চেনেলৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ড্ৰেগন ফলৰ কাটিঙৰ পৰা পুলি বনোৱাৰ সময়। এতিয়া ড্ৰেগন ফলৰ সম্পূৰ্ণ পুৰঠ ডালবোৰ এনেকুৱা ধৰণে টুকুৰা টুকুৰকৈ কাটি দুদিনমান ৰাখি পেলাই গ্ৰ' বেগত ভৰাব লাগে। মই এনেকুৱা ধৰণে দুদিন আগতে কাটিং কৰি ৰাখিছিলোঁ আৰু এতিয়া এই বাইদেউ এজনীৰ সহায়ত মই মাটি ভৰোৱা কাম কৰি আছোঁ। এনেকুৱা ধৰণে গ্ৰ' বেগত মাটি ভৰাই সম্পূৰ্ণ পুৰঠ ডাল, এই আগতে কাটি ৰখা ডাল এটা এটাকৈ এনেকুৱা ধৰণে বেগত ভৰাই পেলাই অলপমান হেঁচি দিব লাগে। তাৰপিছত এই ডালবোৰ এনেকৈ ৰাখি দি মাজে সময়ে পানী দি থাকিলে এইবিলাক দুমাহতে গজি পেলাই ৰুবৰ কাৰণে উপযুক্ত হ'ব। মই এইটো জানুৱাৰী মাহত কাটিং কৰি ৰাখিছোঁ। এতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহৰ লাষ্টৰ পিনে এইবিলাক পুলি ৰেডি হ'ব। কাটিং কৰিবৰ কাৰণে ড্ৰেগন ফলৰ ডালবিলাক সম্পূৰ্ণ পুৰঠ হ'ব লাগিব, তেতিয়াহে ভাল ফল পাব। তাৰপিছত মই এনেকৈ ৰেডি কৰি ৰাখিছোঁ আৰু আগলৈ আৰু আছে ডালবিলাক আৰু ভৰাব লাগে। এয়া চাওকচোন, এনেকুৱা ধৰণে ভৰালে আৰু মাজে সময়ে অলপ পানী দি থাকিলে এইবিলাক দুমাহত ৰুবৰ বাবে উপযুক্ত হ'ব। এই পুলিবোৰ ভৰাবৰ কাৰণে মাটি প্ৰস্তুত কৰা ভিডিঅ' আপোনালোকৰ আগত অতি সোনকালে মই দি দিছোঁ। তাৰপিছত এইবিলাক হ'ল মোৰ যোৱা বছৰৰ পুলি। এইবিলাক ৰুবৰ কাৰণে সম্পূৰ্ণ উপযুক্ত হৈছে, সম্পূৰ্ণ পুৰঠ পুলি। এয়া চাওকচোন, তলৰ পৰা এনেকৈ শিপা ওলাইছে, অৰ্থাৎ মানে ৰুবলৈ উপযুক্ত হৈছে আৰু ওপৰতো অলপ গজালি ওলাইছে। এইবোৰ হ'ল ভিতৰত ৰঙা থকা চি ভেৰাইটিৰ জাত। দেখিবলৈ খাবলৈ খুব সোৱাদ লগা আৰু দেখিবলৈ সুন্দৰ, মিঠা আৰু অলপ ডাঙৰো। গতিকে আপোনালোকে যদি চি ভেৰাইটিৰ ড্ৰেগন ফলৰ পুলি ল'ব বিচাৰে তেনেহ'লে মোৰ এই বিশ্বনাথ কৃষি সখী চেনেলতে মোৰ মোবাইল নম্বৰ দিয়া আছে। ভিডিঅ'বোৰতে মোৰ লগত যোগাযোগ কৰিব। মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত। গতিকে ড্ৰেগন ফলৰ বি ভেৰাইটিতকৈ চি ভেৰাইটি অতি লাভজনক। এইটো ৰুলে অতি কম সময়তে উপাৰ্জন পাব পাৰি। আৰু এই ড্ৰেগন ফল সম্পৰ্কীয় কিছুমান কথা জানিব বিচাৰিলে মোৰ এই বিশ্বনাথ কৃষি সখী চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবচোন। আজিলৈ ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।